হেৰা, আজি তুমি কামলৈ যাব নালাগে দিয়া, ময়ে যাওঁ আজি। এনেই গাটো বেয়া তোমাৰ, কামলৈ আজি নালাগে যাবলৈ। আজি ৰেষ্ট লোৱা, ঘৰতে লোৱা, বহি থাকা অকণমান, আৰাম কৰা। মই কামলৈ গৈ মেলি সোনকালে আহিম আজি, বেছি দেৰি নকৰোঁ। পাৰিলে বাবাৰ ওচৰৰ পৰা এপাক আহিবগৈ লাগিছিল। সেই কামৰ ব্যস্ততাৰ মাজত আমাক ফোন এটা কৰিবলৈও সময় পোৱা নাই। আমি ফোন কৰিলেও ৰিচিভ নকৰা হৈছেচোন। নালাগে, আপুনি অকলে কামলৈ যাব নালাগে, ময়ো যাম লগত। দুটাই একেলগে কাম কৰিলেহে কেইটকামান পইচা বেছিকৈ আহিব, ঘৰখন চলিবলৈ হ'ব। আজি আপুনি অকলে যদি সেই কামলৈ যায়, আকৌ কাইলৈ চলিবলৈ কষ্টই হ'বচোন। দিনটো চাউল কিনাৰ পৰা তেল নিমখ কিনাৰ পৰা কিমান খৰচা হয়। ময়ো কথাটো নভবা নহয়, বাবাৰ ওচৰৰ পৰা এপাক আহিবগৈ লাগিছিল। কিবা কামত ব্যস্ত, সি ইমান ফোনটো ৰিচিভ কৰিবলৈ সময় নহয় তাৰ। ফোনটোচোন অকল তাৰ ওচৰতে থাকেচোন। কি জানো পাই, ল'ৰাটোৱে বিয়া পতাৰ পিছৰে পৰা মাক বাপেকক ঘূৰিয়ে নোচোৱা হ'ল। কিয় জানো এনেকুৱা হৈছে। বোৱাৰীয়ে আমাক বেয়া পায় জানো, কিন্তু বাবাইতো আমাক ভাল পায়। সৰুৰে পৰা ইমান তুলি তালি তাক ডাঙৰ দীঘল কৰিলোঁ, চহৰত পঢ়ালোঁ ইমান কষ্ট কৰি। অন্ততঃ আমাক একো দিব নালাগিলেও একো দিব নালাগে, কিন্তু আমাক অন্ততঃ ফোন এটা কৰ, মাত এষাৰটো শুনা তাৰ। আমাৰ মাত এষাৰো শুনিবলৈ মন নাযায়নে বাবাৰ? সকলোবিলাক বোৱাৰীয়ে কৰিছে, বোৱাৰীৰ কাৰণে এইবিলাক হৈছে। বোৱাৰী আমাৰ ওচৰলৈ আহিব নিদিয়ে বাবাক, সেইকাৰণে বাবাও নাই আহা। বোৱাৰীৰ কথামতে বাবাই উঠা বহা কৰিছে। বাবাই আমাক পাহৰিলে অ'। আমি বলকচোন বলক, আজি আমি গৈ আহোঁ বাবাৰ ওচৰলৈ, যেনেকৈ হ'লেও গৈ আহোঁ। আজি কামলৈ যাব নালাগে, বাবাৰ ওচৰলৈ গৈ আহোঁ। নহ'লে এনেকৈ সি বহুত দিন নেদেখি আমাক পাহৰিয়ে থাকিব বাবাই। নাকান্দিবাচোন তুমি, নাকান্দিবা, এনেকৈ নাকান্দে। আমি যাম নহয়, এতিয়া বাবাৰ ওচৰলৈ যাম। কিন্তু চপলো নাইচোন আমাৰ, খালী ভৰিয়ে যাব লাগিব। আৰু খালী ভৰিয়ে গ'লে বা বাবাই কিবা কয়, কি কৰোঁ বাৰু এতিয়া? ৰমেনৰ চপলযোকে লৈ আহোঁগৈ নেকি বা? একো নহয়, নালাগে কাৰোৰ পৰা চপল খুজি থাকিবলৈ। আমি খালী ভৰিয়ে যাম, বাবাৰ ওচৰলৈহে যাওঁ। কিবা আমি বিয়া চিয়া খাবলৈ ক'বলৈ নাযাওঁ নহয়। একো নহয়, চহৰত ঢেৰ মানুহে চপল নিপিন্ধাকৈ ঘূৰি ফুৰে। আমিও সেনেকৈ থাকিম আকৌ। একো নহয়, লোকৰ চপল পিন্ধি থাকিব নালাগে। আকৌ ছিঙিব বা কিবা হ'ব, বেয়া হ'লে মানে আকৌ এযোৰ কিনি দিব লাগিব। সেনেই ভৰিব লাগিব পইচা, এনেবা পইচা পাতি নাই। একো নাই যদি নাই আকৌ লোকৰ পৰা খুজি কেনে পিন্ধি গ'লেই যোৱা নেকি? খালী ভৰিতো যাব পাৰিম। ঠিক আছে, যোৱা, দৰ্জাখন ৰছীডাল বান্ধি থৈ আহেগৈ যোৱা। মই আছোঁ এইডোখৰতে, এতিয়া যাওঁ। পইচা কেইটকামান আছে নহয়, লৈ আহিবা। বিচনা তলতে থৈ দিছোঁ। আৰু দৰ্জাখন ধুনীয়াকৈ বান্ধি দিবা দেই ৰছীডালত, নহ'লে গৰু ছাগলী সোমাই যাব। গৰু ছাগলী সোমাই মেলি যদি আলু কেইটামান আছে খাই দিয়ে হৈছে আৰু। ঠিক আছে, আপুনি এইডোখৰতে ৰখক, মই পটককৈ গৈ কিনে দৰ্জাখন বান্ধি থৈ আহোঁগৈ। বাবাই কিয় বা এনেকুৱা কৰিছে? মাক বাপেকক ইমান বুঢ়া বুঢ়ী অৱস্থাত অকলশৰীয়াকৈ এৰি দিছে, ফোন এটাও নকৰে। কিয় যে এনেকুৱা হৈছে, আজি গৈহে গম পাম কি হৈছে তাত। কিবা বেয়া স্বাস্থ্য পাতি বেয়াই নে কি এনে ধৰিব পৰা নাই নহয়। আজি গৈ মেলি সকলো কথা ক'ব লাগিব বাবাক, ভালকৈ বুজাই ক'ব লাগিব। মাকে যে তাৰ ফোনটো নাপালে কিমান চিন্তা কৰে। হেৰা, এইটো ঘৰে আছিলেনে বাবাৰ ঘৰটো? বহুত দিন হ'লনে নহয়, পাহৰিছোৱে। আকৌ ইয়াত চহৰত যাৰ তাৰ ঘৰত সোমালে মানে বহুত বেয়া ব্যৱহাৰ কৰে চাগে নহয়, ভয়ে লাগে। আপুনি একদম হয়নে জানেনে এইটোৱে হয় বুলি? অঁ, এইটোৱে হয়, মই জানো নহয়। মই যোৱাবাৰো আহিছোঁ নহয়, এইদিনাখন আগতে এবাৰ অকলে অহা নহয় জানো, তেতিয়া মই এইটো ঘৰলৈ আহিছোঁ। এইটো ঘৰে হয়। এতিয়া বাবা আৰু বোৱাৰী আছে বা নাই ঘৰত? বাবা নাথাকিবই চাগে, বোৱাৰী অকলে আছে চাগে ঘৰত। কি কৰোঁ, ভিতৰলৈ সোমাই যাওঁ নে ইয়াৰ পৰা চিঞৰোঁ বাৰু? ঘপককৈ ভিতৰলৈ সোমাই যাবলৈও বেয়া লাগিছে নহয় এতিয়া। বোৱাৰীজনীয়ে যদি অকলে আছে, আমাক যদি ভূত বুলি ভাবে, দেখিবলৈতো আমি এনেই ভিক্ষাৰীৰ নিচিনাই লাগিছে চাগে আমাক যদি এতিয়া বোৱাৰীয়ে ঘপককৈ দেখি পাই কোননো বুলি আকৌ চিনি নাপালে কথা বেলেগেই হ'বচোন। কি কৰোঁ বাৰু এতিয়া? এতিয়া ভিতৰলৈ নগৈ বাহিৰতে ৰৈ থাকিলেতো নহ'ব, ভিতৰলৈতো যাবই লাগিব ন। আপোনালোক ইয়াত কি কৰিছে? ঐ, কোননো হয় এইকেইটা? একদম দেখাত যে একদম ভিক্ষাৰী যেন লাগিছে। ক'ৰবাত ফুটপাথৰ পৰা উঠি আহিছে নেকি বা? এনেকুৱা যে ড্ৰেছ পিন্ধি আহিছে, অ' মাই গড, ভৰিত চপলো নাই। ৰাম, কোন হয় বাৰু ইহঁত? কেনেকুৱা যে লাগিছে নহয় দেখিবলৈ। বোৱাৰী, আমি তোমালোকক লগ কৰোঁ বুলিয়ে আহিলোঁ। বহুত দিন হ'ল নহয় নেদেখা, ফোন এটাও নাই কৰা। সেয়ে ভাবিলোঁ আহি যাওঁ এপাক বুলি, পটককৈ আহি ওলালোহি। ক'ৰবালৈ যাব ওলাইছা নি বোৱাৰী তুমি? কি বোৱাৰী বকি আছে আপুনি? কোন হয় মোক যে বোৱাৰী ক'বলৈ আহিছে? এই আমাৰ এখেতৰ ভাগৰ গাঁৱৰ মানুহ আকৌ, পইচা বিচাৰি আহি থাকে। বোৱাৰী কৈ মেলি যে ইমান তেলিয়াই থাকে নহয়, খঙে উঠি যায়। মাহেকত 2বাৰ 3বাৰ আহে জানিছনে পইচা বিচাৰি। এনেকুৱা মাথাটো বেয়া হৈ যায় নহয়। এই পইচা বিচাৰি আহিছে আকৌ, চাচোন দেখ কেনেকৈ আহে। একদম লাজ নাপাওঁ জানো মানুহৰ আগত মই? কেনেকৈ যে মোক বোৱাৰী কৈ থাকে, য'তে দেখিলেও একদম মাথা চাথা গৰম হৈছে মানে মোৰ। সেইকাৰণে এই চব মানুহক প্ৰথমতে দিবই নালাগে পইচা, জানিছনে? কিন্তু এবাৰ যদি পইচা দিওঁ নহয়, হৈ গ'ল আৰু আহিয়ে থাকিব। সেইকাৰণে এবাৰ দিলি বছ, আৰু নেক্সট টাইম আকৌ দি থাকিব নালাগে। কিবা প্ৰয়োজন হ'লে বস্তু কিনি কিনে পঠিয়াব লাগে। পইচা দিলে মানে এনেই মদ ভাং খাই মেলি উৰাই দিবা, জানানে? পইচা দি নাথাকিবা পৰা, পঠিয়াই দে যা। আমি এতিয়া পাৰ্টি কৰিবলৈ যাবলৈ ওলাইছোঁ, আকৌ এই চব মানুহ ওলাইছেহি। মই এঠাইলৈ যাবলৈ ওলাইছোঁ এতিয়া মোৰ কথা পাতি থাকিবলৈ অকণমানো সময় নাই। বোৱাৰী, বাবাই নাই নেকি ঘৰত? বাবাৰ মুখখন এবাৰ চাই যাওঁ বুলিয়ে ভাবি কেনে আহিছোঁ। আমি পইচা পাতি বিচাৰি অহা নাই, ভুল বুজিছা বোৱাৰী তুমি।
হয় নেকি? এতিয়া ময়ে ভুলকে ক'লো, পইচা পাতি বিচাৰি অহা নাই। প্ৰথমতে মুখখন চাম আৰু যাম, পিছত যাওঁতে যে হুপা হুপা মোনা ভৰাই ভৰাই লৈ যাওঁ, পইচা লৈ যাওঁ, ৰেচন পাতি যে এমাহ হ'লে কৰি মেলি লৈ যাওঁ, সেইখিনি কোনে ক'ব? নেজানো বুলি ভাবিছ তহঁতৰ ছাল? কথা ক'বলৈ আহিছ, এতিয়া যাব পাৰ, যা। ঘৰত নাই, এখেতে ঘৰত নাই, অফিচত আছে। যা তহঁতি যা এতিয়া ঘৰলৈ। মই এখেতে আহিলে ফোন মাৰিব ক'ম বাৰু, ক'বাৰ পৰা হ'লেও। ঐ তই গৈ থাকচোন, তই গাড়ীত উঠিছোন, পটককৈ মই আহি আছোঁ, কথা কেইটামান আছে ইহঁতৰ লগত। ঠিক আছে, সোনকালে আহিবি কিন্তু এই চবৰ লগত বেছি কথা পাতি নাথাকিবি দেই, কৈছোঁ আকৌ। মই আকৌ পইচা খুজিব তেলিয়াই মেলিয়াই, একদম ট্ৰেজেডি ফালি যে পইচা খুজিবলৈ এক্সপাৰ্ট এইবিলাক মানুহ। আৰু আপোনালোকে যে এতিয়া আহি কিনে ডাইৰেক্ট মোক বোৱাৰী বুলি মাতিছে মোৰ বান্ধৱীজনীৰ আগত, এনেকুৱা ড্ৰেছ পাতি পিন্ধি আহি মেলি যে মোক বোৱাৰী বুলি মাতিবলৈ আপোনালোকে ক'ত সাহস পালে? হা, ইমান এনেকুৱা ড্ৰেছ পিন্ধি আহিছে, চহৰলৈ মানুহে এনেকৈ আহে কোনোবাই? আৰু চপ্পলো নাই ভৰিত, চপ্পল নাই তই ড্ৰেছটো চা আকৌ, ফটা গেঞ্জি পিন্ধি আহিছে, কি মেখেলা চাদৰ পিন্ধি আহিছে, একদম মানে ইজ্জত নাইকিয়া কৰি পেলাইছে। মোৰ বান্ধৱীজনীৰ আগত যদি এতিয়া কওঁ এখেতৰ মাক দেউতাক মোৰ শাহু শহুৰ বুলি ক'লে মানে কি বুলি ভাবিব বাৰু সিহঁতে? মোক ৰেচপেক্ট নকৰিব সিহঁতে। কিনো কৰিবা বোৱাৰী, চপ্পল এযোৰ কিনিবলৈও শক্তি নাইকিয়া হৈছে। মাজতে বাবাই পইচা নপঠিয়ালে যে, হাজিৰা কৰিনো আৰু কিমান বস্তু ল'ম? চাউলে কিনিম নে, শাক পাতে কিনিম নে, তেলে কিনিম নে, আৰু চপ্পল কিনিবলৈ পইচা নাই কাৰণে খালী ভয়ে আৰু বাবাক চাই যাওঁ বুলি আহিলোঁ বোৱাৰী। এই চব তহঁতৰ বাহানা, চব একদম নটংকি এইবিলাক তহঁতৰ। সদায় কওঁ বাবালৈ মনত পৰিছে, বাবাক চাই যাওঁ, বাবাই দেহাটো ঠিক আছে নে নাই। আজি বৰ বেয়া সপোন এটা দেখিলোঁ, সেইকাৰণে বাবাৰ ওচৰলৈ আহিছোঁ। সেনেকৈ বুলি আহ আৰু যাওঁতে মোনা ভৰাই ভৰাই, জেপ ভৰাই ভৰাই পইচা লৈ যাওঁ। পুতেৰে একেবাৰে অফিচত কাম কৰি কৰি আধা মৰা হৈছে, আৰু মাক বাপেকে ইয়াত আহি মেলি পইচা মাহেকত ল'বলৈ আহি যায় আৰু পটককৈ টপকি যায়। হাঁচতীয়ে ধন ক'বলৈ নাইকিয়া হৈছে তহঁত চবক দিওঁতে। আৰু এটা কথা, প্ৰতি মাহে আহি নাথাকিবি কিন্তু, একদম জান ন দৰমহা হোৱা টাইমতে আহি পাওঁহি। দৰমহা সোমাব বুজিছোঁ বাবাই, এইবোৰ আমি গৈ আহোঁ বুলি একদম দুটা প্লেনিং কৰিলোঁ চাগে, বুঢ়া বুঢ়ী দুটাই। মাথা বেয়া হৈ যায়। আৰু শুন, বাবা আহিলে মানে মই তহঁতক কৰিম, এতিয়া তহঁতি বাহিৰতে থাক, ঘৰৰ ভিতৰত সোমাব নালাগে। বস্তুত কিবা উঠাই দিয়, দামী দামী বস্তু আছে, বিশ্বাস নাই ন তহঁতৰ? মই পাৰ্টি কৰি আহিওঁগৈ, তেতিয়ালৈকে বাহিৰতে থাকিবি। যা বোৱাৰী, তই পাৰ্টি কাৰণে কি কৰগে, আমি যাওঁ আৰু। বাবাৰ মুখখন চাওঁ বুলিহে আহিছিলোঁ, বাবাই অফিচত আছে যেতিয়া এতিয়া কি কৰিম আৰু, যাওঁগৈ আৰু। আমি বাহিৰতে নাথাকোঁ দে, তহঁতৰ নিচিনা ইমান ডাঙৰ ঘৰ এটাত আমি কেনেকৈনো সোমাব পাৰোঁ, দুখীয়া মানুহ। যা বোৱাৰী, তোৰ দেৰিয়ে হৈছে চাগে নহয়, জল্দি যা। দেৰি একো নহ'বনে? কিমান দেৰি হৈছে, কিমান সময় লছ হৈ গ'ল। এতিয়া গৈ কেনে আধা অংশই পাৰ্টি কৰিয়ে তালে চাগে, ময়ে ৰৈ থাকি গৈছোঁ ইয়াত তহঁতৰ পৰা। একেবাৰে মানে মাথা গৰম হৈ যায় দেই। আৰু এখেতে আহিলে মানে এখেতৰ আগত নলগাবি আকৌ, বোৱাৰী আমাক এনেকৈ কৈছে, বোৱাৰী তেনেকৈহে কৈছে, আমাক ভিতৰত সোমাব নিদিলে, বাহিৰতে থাকিব দিছে বুলি। সেইবিলাক কথা কৈ মেলি আমাৰ সংসাৰখনত জুই নলগাবি আকৌ। যা তহঁতি এতিয়া। হেৰি, বোৱাৰীজনীয়ে আমাক কিয় ইমান বেয়া পায়নো? ইমান আমি কি ভুল কৰিলোঁ যে বোৱাৰীজনী আমাক ইমান দেখিব নোৱাৰে? অন্ততঃ বাবালৈ ফোন এটা লগাই মেলি ফোনত কথা পতাই দিবতো পাৰিলেহেঁতেন, আমি গ'লোগৈহেঁতেন। ভিতৰত নোসোমালোৱে বাৰু, নোসোমাওৱেই, মাতিলেও নোসোমাওঁ দিয়ক। কিন্তু ফোন এটাতো লগাই মেলি কথা এষাৰটো পতাই দিব লাগিছিলে, তাকো নকৰিলে বোৱাৰীয়ে। একো নহয় দিয়া, একো নহয়, থাকাচোন এনেকৈ। পিছত অকণমান দেৰিকৈ বাবা আহিব বুলি কৈছে নহয়, আমি এইডোখৰতে বহি লওঁ হা। এই বেৱালৰ ওচৰতে বহোগৈ বলাচোন, ভাগৰ আহিছা নহয় তুমি, খোজকাঢ়ি কাঢ়ি আহা ইমান দূৰ বাট, তাকো খালী ভৰিয়ে। আৰু বোৱাৰীয়ে কি কয় বোলে, মই যি বুজিছোঁ নহয়, বাবাই বোৱাৰীৰ কথা মতে উঠা বহা কৰে। বাবাই বোৱাৰীয়ে আমালৈ ফোনত ফোন কৰিব নিদিয়ে চাগে, সেইকাৰণে বাবাই ফোনত ফোন কৰা নাই, আমাক ফোন এটাও কৰা নাই। কেনেকৈ বোৱাৰীয়ে ক'লে চোৱাচোন আমাক কথাখিনি, কেনেকৈ যে কৈছে, মোৰ মনটো একদম বেয়া লাগি গৈছে পাই। কি কৰোঁ বাৰু এতিয়া, ৰৈ থাকোঁনে? বাবাৰ মুখখন চাই যাবানে? মোৰ যে ভয়ে হৈছে, বোৱাৰীয়ে আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে, বাবাই যদি আমাক সেনেকুৱা ব্যৱহাৰেই কৰে, কি হ'ব বাৰু এতিয়া? আমি দুটাই জানো ভালদৰে জীয়াই থাকিব পাৰিম জানো? আমাৰ নিজৰ সন্তানে যদি আমাক বেয়া ব্যৱহাৰ কৰিলে মানে কি কৰিম বাৰু আমি? বাবাই যদি আমাক বোৱাৰীয়ে কৰা ব্যৱহাৰৰ দৰে আমাকো সেই ব্যৱহাৰেই কৰে, জানো পাই কি হয় দেখা যাবচোন। পিছে বাবালৈ ৰখি থাকিলে দেৰিয়ে হ'ব যেন পাইছোঁ। এতিয়া আকৌ কি কয় বোলে, আমি টৰ্চ লাইটো নানিলোঁ নহয়, ৰাতি হ'লে গধূলি হ'লে কেনেকৈ ঘৰলৈ যাম বাৰু? আৰু বাবাই জানো এই বোৱাৰীজনীয়ে সিহঁতৰ ঘৰত আমাক শুবলৈ দিব, থাকিব দিব জানো? কি কৰিম বাৰু? আমি নহ'লে আজি গৈ থাকোঁ দিয়া, বেলেগ এদিনা আহিম বাবাক লগ কৰিবলৈ। কিন্তু ইমান দূৰ বাট আহি কেনে আকৌ ঘূৰি যামনে? অকণমান আমাৰ ৰৈ দিওঁ, এনেও আন্ধাৰ হ'ব তেনেও আন্ধাৰ হ'ব, যাম আকৌ সেনেকৈ। ৰাস্তাত গাড়ী মটৰ গৈ থাকেচোন, লাইটৰ পোহৰ পৰিব নহয়, সেনেকৈ যাম দিয়ক। ইমান দূৰ বাট আহিলোঁ যেতিয়া বাবাক চায়ে যাওঁ। নহয়, আন্ধাৰ হ'লে কথাটো বেয়া হ'ব, বেছি আন্ধাৰ হ'লে আৰু যাবলৈও বেয়া হ'ব নহয়। আৰু বৰষুণ দিব যেন পাইছোঁ, বৰষুণ দিলে আকৌ সেই বাটটোত নলাটোত পানী হ'লে মানে আন্ধাৰে মন্ধাৰে যাব নোৱাৰিম নহয়। সেই বাটটোত আকৌ গাড়ী মটৰো বেছি নহয়চোন। ব'লাচোন যাওঁ আজি, আৰু কাইলৈ আমি সোনকালে আহিম। ৰাতিপুৱা 4টামান বজাতে 3টামান বজাতে আহিম, এতিয়া সোনকালে পামহি নহয়, বাবা অফিচ যোৱাৰ আগতে আহি পামহি। ঠিক আছে ব'লক তেনেহ'লে, বাবাক চাই যাম বুলিয়ে ভাবিছিলোঁ, ইমান দূৰ বাট বাবাক চাবলৈহে আহিছিলোঁ। এতিয়া বাবাক চোৱাও নহ'ল, বোৱাৰীয়ে যদি ফোন এটা লগাই দিয়াহেঁতেন, আমি অফিচৰ ওচৰলৈ গৈ কিনে হ'লেও বাবাক লগ কৰিলোহেঁতেন নহয়। একো নহয়, ব'লা এতিয়া ঘৰলৈ ব'লা, মন মাৰি নাথাকিবা। বোৱাৰীক হ'লেও দেখিলা নহয়, ঠিকে আছে তো ইহঁতকেইটা, ইয়াতে বহুত সন্তুষ্ট হোৱা তুমি।
শুনিছা, বাবাই এই অফিচকেইটাৰ ওচৰতে ক'ৰবাতে এইডোখৰতে কাম কৰে জানানে? বাবাৰ অফিচটো এইডোখৰতে আছে। যদি বাবাই এইডোখৰতে আমাক লগ পায়, কথাটো ভালেই হ'ব, হয়নে নহয়? সঁচাকে নেকি? বাবাই এইডোখৰতে কাম কৰে নেকি? আপুনি কেনেকৈ জানিলেনো? এনেই কৈছে চাগে আপুনি। সঁচাকে কৈছোঁ, বাবাৰ লগৰ এটাই এই অফিচতে কাম কৰে নহয়। এইটো যে কি নাম আছিলে, অকণমান দাড়িৱালাকে যে, সি এবাৰ মোক লৈ আহিছিলে বাবাৰ ওচৰলৈ। কিন্তু তেতিয়া বাবাই মোক কি ক'লে জানা? বাবাই কৈছে, কিয় আহিছ ইয়াৰলৈ? তহঁতক মই এতিয়া মোৰ দেউতা বুলি চিনাকি কেনেকৈ দিওঁ বাৰু? এনেকুৱা ড্ৰেছ পিন্ধি আহিছ, সেনেকৈ ক'লে আকৌ। মনৰ দুখতে বাবাই মোক চিনাকিও নিদিলে, মোৰ যে দেউতা হয় বুলি কাৰো আগত। হয় নেকি? ঠিকে তেনেহ'লে ভগৱানক প্ৰাৰ্থনা কৰক বাবাক লগ পোৱাই দিয়ক আৰু। নহ'লে বোৱাৰীয়েচোন ঘৰত আমাক লগ কৰিবই নিদিব, ভালকৈ কথা পাতিবই নোৱাৰিম বাবাৰ লগত। হে ভগৱান, বাবাক লগ পোৱাই দিয়ক আৰু। হেৰি, আঁতৰি দিয়ক, গাড়ী আহিছে। মা, দেউতা, তহঁতি কি কৰিছ ইয়াত? তহঁতকেইটা বাবা তই ইয়াত? আমি তোৰ লগলৈ আহিছিলোঁ জানিছনে? তোক চাবলৈ আহিছিলোঁ। ভগৱানৰ কি লীলা, তোক আনি আমাৰ সন্মুখত উঠাই দিলেহি। তোক চাবলৈ আমি এইফালে গৈছিলোঁ, ঘৰলৈ গৈছিলোঁগৈ, হঠাৎ তই আহি ওলালেহি। বাবা অকণমান আঁতৰ তই, ইমান কাষলৈ আহি নাথাকিবি। বাবা, তই মাক কিয় এনেকুৱা কৰিছ কচোন তই? মায়ে তোক গাঁৱৰ পৰা চহৰলৈ চাবলৈ আহিছে, তোৰ ফোন এটাও নাপায়। তোৰ মাত এষাৰ নুশুনি মায়ে গাঁৱৰ পৰা খোজকাঢ়ি আহিছে চহৰলৈ তোক চাবলৈ জিদ কৰি। ভৰি বিষ, খালী ভৰি আহিছে ইমান গৰমত। কিন্তু তই মাৰক এনেকুৱা ব্যৱহাৰ কৰিছ, তোৰ লাজ লগা নাই? লাজ কিয় লাগিব? মোৰ লাজ লাগিছে তহঁতকেইটাক মোৰ নিজৰ মাক বাপেক ক'বলৈ। এই ড্ৰেছটো অকণমান ভালকৈ পিন্ধি আহ। যোৱাবাৰ মই নিদিছিলোঁ নহয় লং পেণ্ট চাৰ্ট আৰু মাৰ কাৰণে শাৰী চাৰী লৈ গৈছিলোঁ নহয়, সেইখিনি নিপিন্ধাকৈ এইবিলাক কি পিন্ধি আহিছ? আৰু চপল নাই বুলি ক'ব পাৰ মোক? মই কাৰোবাৰ হাতত দি থৈ আহোঁ নহয় চপল? তোক চপল নাই বুলি ক'বলৈও তোৰ ফোনটোও পাব লাগিব নহয়। ফোনত কথা পাতিবলৈওচোন তই ফোনটো ৰিচিভেই নকৰ, ফোন মাৰিলেও। আৰু পিছতো আকৌ ওলোটাই কেনে ফোন নামাৰ? তোক কেনেকৈ ক'ম আমি ঘৰত কিমান কষ্টৰে চলিছোঁ আমিহে জানো। মই সপোনতো ভবা নাছিলোঁ যে নিজৰ পেটৰ পোৱালীয়ে মোক বুঢ়া বুঢ়ী বয়সত এনেকুৱা কৰিব বুলি। আমাক সঁচাকৈ ভবা নাছিলোঁ। মানে থাক, এতিয়া একো কৈ নাথাকিবি। গাড়ীত উঠি মেলি বল, বজাৰলৈ বল। তহঁতি গাড়ীতে সোমাই থাকিবি, মই তহঁতক বজাৰ কৰি আনি দিম আৰু ঘৰলৈ যাবিগৈ। মই আধা ৰাস্তালৈকে আগবঢ়াই দিম। আৰু এই কেনেকুৱা যে ড্ৰেছ পাতি পিন্ধি আহিছে, খালী ভৰি আহিছে। এতিয়া বেলেগ মানুহে যদি গম পায় তহঁতকেইটা মোৰ মাক বাপেক বুলি, কি বুলি ভাবিব আৰু সিহঁতে? মোৰ ইজ্জত চব যাব, মান সন্মান যি আছে সকলোবিলাক যাব আৰু। ইছৰাম, অফিচৰ মানুহে কোনোবাই নেদেখিলে ৰক্ষা আৰু দেই। নালাগে দেই তই আমাক তোৰ মাক বাপেক বুলি চিনাকি দিবলৈ। আমাৰ ঘৰত কাম কৰা মানুহ বুলি চিনাকি দি দিবি দেই। তই নালাগে আমাক তোৰ মাক বাপেক বুলি চিনাকি দিবলৈ। আৰু তোৰ গাড়ীটো নুঠো আমি, নালাগে। আমি খালী ভৰিয়ে আহিছোঁ, খালী ভৰিয়ে যাম। কেতিয়াবা পইচা পালে কিবা হ'লে কিনি ল'ম নিজৰ পইচাৰে চপল। তোৰ পইচা কেইটকানো কিয় এনেই খৰচ কৰিব লাগে আমাৰ নিচিনা মানুহৰ লগত? পইচা কেইটকা সাঁচিবি। ঘৰত বোৱাৰীৰ পৰা এনেকুৱা ব্যৱহাৰ, আজি এতিয়া আকৌ তোৰ পৰা এনেকুৱা ব্যৱহাৰ। মই ভাবিছোঁ বোৱাৰীয়ে যি হ'লেও নহ'লেও আমাক দেখিব নোৱাৰে, ভাল নাপায়। অন্ততঃ তই আমাক নিজৰ মাক বাপেক বুলি সন্মান কৰ, মৰম কৰ বুলি মই ভাবিছিলোঁ। কিন্তু যি ভাবিছিলোঁ ভুল ভাবিছিলোঁ মই। কি ক'লে তহঁতক বোৱাৰীয়ে? যি ক'লে ঠিকেই ক'লে চাগে। তাৰো কোনোবা বান্ধৱী চান্ধৱী আছিলেহি চাগে লগত, সেইকাৰণে তোৰ কেনেকৈ ক'লে? নহ'লে নক'লেহেঁতেন নহয়। তহঁতৰ কাৰণে তাৰ খং উঠিলে। কি কৰিবলৈ? লোকৰ আগত তহঁতক চিনাকি দিবলৈ লাজেই লাগে পাই সঁচাকৈ। তাই যি কৰিলে ঠিকেই কৰিলে, মই তাক আকৌ একো নকওঁ। যি কৰে ঠিকেই কৰে সি। অন্ততঃ তহঁতকেইটা অকণমান ভালকৈ পিন্ধি অহা হ'লে, ভালকৈ অকণমান চপল টপল পিন্ধি অহা হ'লে সি অন্ততঃ চিনাকি দি ভাল পালেহেঁতেন তহঁতক। আমাৰ মা দেউতা হয় বুলি, শাহুৰ শহুৰ হয় বুলি চিনাকি দি ভাল পালে। এনেকুৱা অৱস্থাত আহিছ, কোনে চিনাকি দিবলৈ ভাল পাব কচোন? হ'ব, তই যা। তই ক'ৰবালৈ ওলাই আহিছিলি চাগে। এনেই আমাৰ লগত সময় নষ্ট কৰি নাথাকিবি তই। যা, যি কামত ওলাই আহিছিলি সেই কামলৈ যা। তই এনেই সময় নষ্ট কৰি নাথাকিবি আমাৰ কাৰণে, যা। মায়ে ঠিকে কৈছে। যা, তই আমাৰ লগত কথা পাতি নাথাকিবি। আমাৰ লগত কথা পাতি থাকিলে তোৰ মান সন্মানহে নষ্ট হ'ব। তোক মানুহে হাঁহিবহে, কাৰ লগত যে কথা পাতিছে, ভিক্ষাৰী মানুহৰ লগত কথা পাতিছে বুলি মানুহে হাঁহিবহে তোক। যা, আমাৰ লগত কথা পাতি তোৰ সেই মান সন্মান শেষ কৰিব নালাগে। যা, আমি যেনেকৈ আছোঁ সেনেকৈ থাকিব দে আমাক, যা। মই এনেও যামেই এতিয়া। মই পইচা পঠিওৱাৰ ব্যৱস্থা কৰিম। আৰু মোক চাবলৈ বা মোক বিচাৰিয়ে চহৰলৈ আহি থাকিব নালাগে তহঁতকেইটা। অ' মাই গড, ইহঁতকেইটা মানে ইয়াতো আহি ওলালেহি। তোমাক মই কথাটো কওঁ বুলি অফিচলৈ আহিছিলোঁ, ইহঁতকেইটা মানে ইয়াতো পালেহি। ইছৰাম। তুমি কোননো বুলি ভাবি গৈছিলোঁ, ভয়ে খাই গৈছিলোঁ। বেলেগ মানুহে যদি ইহঁতকেইটাক দেখি বা কথা পাতি থকা কি বুলি ভাবিব বুলি মানে মই ভয় খাই গৈছিলোঁ না। পালেহিতো মই চা কিমান খং কৰিছোঁ চাচোন। ইমান কেলেনো আহিব লাগে ইয়ালৈ? মোৰ এতিয়া অফিচৰ মানুহে দেখিলে কি বুলি ক'ব বাৰু? একদম ইজ্জত যাব আৰু মোৰ দেই। আপোনালোকে এইবিলাক কৰোঁ বুলিয়ে কৰি থাকেনে? আমাৰ মান সন্মান নষ্ট কৰাত কিয় লাগি থাকে আপোনালোকে কেইটা? মই কৈছিলোঁচোন এই চুকতে থাকক। বাবাই আপোনাৰ ল'ৰাই আহিলে মানে কি কথা পাতিব আছে পাতি ল'ব বুলি। আৰু আহি পেলাবলৈ অফিচলৈ আহি পেলাই কি দৰকাৰ? চব জানো নহয় মই আপোনালোকৰ চাল চলন। মানুহৰ আগত মানে চিনাকি দিবলৈ, আমুকৰ বাপেক মাক বাপেক বুলি চিনাকি দি সন্মান খাবলৈ, সেইবিলাক কাৰণে আহে আপোনালোকে। আৰু কুছ টাইমৰ লাইক নহয়। নহয় বোৱাৰী, তই ভুল বুজিছ। আমি বাবাক লগ কৰিবলৈ এইফালে অহা নাই। এইফালৰ পৰা যাওঁ বুলিহে আহিছোঁ। আমি বাবাক লগ কৰিবলৈ অহা নাই নহয়। ঘপককৈ বাবাই আহি ওলালেহি। আমি কোনটো অফিচ ভালকৈ নাজানোৱেই। এইডোখৰতে আছে বুলি জানো, কিন্তু কোনটো অফিচ নাজানো নহয়। ইমানকৈ ঘৰ আছে এইকেইটা, কোনটো অফিচত বা থাকে নাজানিম নহয় আমি। বোৱাৰী, তুমি ভুল বুজিছা।
চুপ থাক। ভুল মই বুজিছোঁ নে তহঁতকেইটা ভুল কৰিছ? ভুল বুজা নাই মই একো, বুজিছ? মই যি ভাবিছোঁ ঠিকেই ভাবিছোঁ। কথা ক'বলৈ আহিছে হে, ৰাখ ব'লা, ইমান গৰমলৈ ৰখি থাকিব নালাগে। গাড়ীত বঠোকে ব'লা, মই ইমান দূৰৰ পৰাই এই গাড়ী এখন লৈ মেলি আহিছোঁ ভাড়া কৰি মেলি, তোমাক কথাটো কওঁ বুলি। ইহঁত হাল আহিছে বুলি এতিয়া আহি মেলি ইয়াতে উপস্থিত মানে এই চব। যা বাবা যা, তই আমাৰ লগত থাকি মেলি সময় নষ্ট কৰিব নালাগে। এই গৰমত তই থাকিব নালাগে। যা ধুনীয়াকৈ ৰুমৰ ভিতৰত ফেন চেন অন কৰি বহি থাক তই। আমি যি হ'লেও নহ'ল, আমি এতিয়া বুঢ়া হ'লেও নহয়, আৰু 2 বছৰ 3 বছৰমানৰ পিছত মৰিমেই। আমাক চাই লাভ নাই। যা তই নিজৰ কামত লাগে যা। হেৰি ব'লক আমি গৈ থাকোঁ। অঁ ব'লা চলি ব'লা। ৰখা, তুমি ক'লে যোৱা? মা দেউতাহঁতি সঁচাকৈ গৈছেগৈ পাই। মই খঙতে অকণমান কৈ পালোঁ, সঁচাকৈ গ'লগৈ। গৈছেগে, যাব দিয়া, ভালেই হৈছে আকৌ গৈছেগে। এতিয়া বেলেগ মানুহে দেখিলে আমাক কি বুলি ক'ব পাই, এই আমুকৰ মাক বাপেকেইটাই কেনেকৈ আহিছে কেনেকৈ নাই আহা, চব মানে কি বুলি ক'ব জানাইচোন। আমাৰ এইডোখৰ মানুহখিনি কেনেকুৱা, ইমান ষ্টেণ্ডাৰ্ড, চব ধনী ধনী মানুহৰ, কোনো কাৰো মাক বাপেক শাহুৰ শহুৰ এনেকুৱা নাথাকে, চবৰে ভাল জানা। ইহঁতক এতিয়া আমি চিনাকি দিম কেনেকুৱা ড্ৰেছ পাতি পিন্ধি আহিছে। আৰু গাড়ীত উঠাবলৈও গোটেই ভৰি লেতেৰা, ভৰিয়ে খালী ভৰি ইমান দূৰ বাট খোজকাঢ়ি আহিছে। গাড়ীখনো পূৰা লেতেৰা হৈ যাব। ব'লা, যি হয় পিছত দেখা যাব। কেতিয়াবা কাৰোবাৰ হাতত কিবা মাহেকৰ ৰেচন পাতি কৰি মেলি পঠিয়াই দিবা, হৈ যাব হা, ইমান চাবলৈ দৰকাৰ নাই নহয়। ঠিক আছে ব'লা, আমি গাড়ী জলদি, মোৰ কাম আছে, অফিচত ইমান কাম আছে। আহিছোঁ ভাতকেইটা খাই যাওঁ বুলি, ৰাতিপুৱা ভাতকেইটা খোৱা নহ'ল, খাই যাওঁ বুলি আহিছোঁ। আৰু এইবিলাক ঘটনা কিবা এটা খুৱাই পঠিয়ালা নাই পিছে মাহঁতক? মোৰ লগত পিংকি আছিলে আকৌ, তাৰ আগত কেনেকৈ ইহঁতক মোৰ নিজৰ বাক বাপেক শাহুৰ শহুৰ বুলি চিনাকি দিওঁ? নোখোৱালোঁ একো, পিছত খাই ল'ব দিয়া। হেৰি পইচা আছে এই বুঢ়া বুঢ়ী হাতৰ, বৃদ্ধ পেঞ্চন পাই নহয়, আছে। এনেই এক্টিঙতে এক্টিং দেখাই আহি থাকে। চপল টপল কিনিব নোৱাৰোঁ বুলি বাহানা আকৌ সিহঁতৰ, কথা ক'বলৈ আহে। আছে পইচা সিহঁতৰ, গাঁৱত আকৌ পইচা নাথাকিব নে? কুকুৰা চুকুৰা বিক্ৰী কৰিয়ে কিমান পইচা পায়, কথা সিহঁতৰ। খাই ল'ব নিজে হোটেলত কিবা এটা। তুমি ব'লা ঘৰলৈ ব'লা, মোৰ আজি পাৰ্টি কৰাও নহ'ল পাই। ঠিক আছে ব'লা। সকল ভিডিঅ'টো যিমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।